হ'ল গাউছৰ সূত্ৰৰ পিছত আমি গাউছৰ সূত্ৰৰ কিছুমান প্ৰয়োগ জানিবলৈ চেষ্টা কৰিম এনেটো গাউছৰ সূত্ৰটোৰ কেইবাটাও প্ৰয়োগ আছে আমি ইয়াতে তিনিটা প্ৰয়োগ জানিব চেষ্টা কৰিম যেটো আমাৰ সিলেবাছত দিয়া হৈছে প্ৰথমটো হ'ল যদি সমভাৱে এটা অসীম দৈৰ্ঘ্যৰ তার থাকে আৰু হেতু যদি আমি সমভাৱে আহিত কৰি দিও তেতিয়া হি তাৰটোৰ বাবে এটা নিৰ্দিষ্ট দূৰত্বত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য কিমান হ'ব মই আকৌ ৰিপিট কৰি আছো যদি এনে ধৰণৰ এটা যদি তার থাকে আৰু তারটো যদি বৰ দীঘল থাকে কিমান দীঘল আমি হিসাব কৰিব নোৱাৰো আৰু হেতু যদি আমি সমভাৱে আহিত কৰি দিও ইয়া যেনেকৈ প্লাস প্লাস দেখা পাইছা সমভাৱে আহিত কৰি দিও তেতিয়া হলে এই তাৰৰ পৰা r দূৰত্বত এটা নিৰ্দিষ্ট বিন্দু যদি p থাকে তেতিয়া হলে এই p টোৱে এই সকলো আধান যেটো আছে এই আধানখিনিৰ বাবে কিমান বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য অনুভৱ কৰিব হেতু আমি গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব চেষ্টা কৰিম ধৰা হ'ল এটা অসীম দৈৰ্ঘ্যৰ তাৰৰ দৈৰ্ঘ্য আধান ঘনত্ব ল্যাম্বডা এই আধানৰ সমষ্টিৰ বাবে এটা L দৈৰ্ঘ্যৰ সুঙাকৃতিৰ গাউসীয় পৃষ্ঠ বাছনি কৰা হ'ল আমি কি কৰিলো L দৈৰ্ঘ্য লৈ এটা সুঙা এনেকে আমি আঁকি দিলো যাতে এই সুঙাডালৰ অক্ষ আৰু তাৰডাল ওপৰাওপৰি পৰি যায় তাৰ মানে তাৰডালি হৈ যাব সুঙাটোৰ অক্ষ সুঙাডালৰ ব্যাসাৰ্ধ r আৰু p বিন্দুটো তাৰটোৰ পৰা r দূৰত্বতে আছে এই আধান সমষ্টিৰ বাবে এটা L দৈৰ্ঘ্যৰ সুঙাকৃতিৰ গাউসীয় পৃষ্ঠ বাছনি কৰা হ'ল যাৰ ব্যাসাৰ্ধ r আৰু p বিন্দুৰ তাৰৰ বাবে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য মান নিৰ্ণয় কৰিব লাগে আমি ইয়াতে যেটো সুঙা আঁকিছো হেতু আমাৰ বাবে এটা গাউসীয় পৃষ্ঠ S1 আৰু S2 ৰ মাজেৰে মুঠ ফ্লাক্সৰ মান 0 হ'ব S1 S2 কোনটো এটো S1 আৰু ইয়াৰ তলত S2 পৃষ্ঠ এটা আছে এই দুটা ভূমি হয় বেস এতিয়া তাৰটোৰ বাবে বিদ্যুৎ ক্ষেত্ৰ সদায় ইয়াৰ পৰা 90 ডিগ্ৰী হৈ ওলাই যাব সকলো জায়গাতে 90 ডিগ্ৰী হৈ ওলাই যাব সেইবাবে এই যে পৃষ্ঠটো S1 আৰু S2 ইটোৰ মাজেৰে ফ্লাক্স পাৰ হ'ব নোৱাৰে কাৰণ ইয়াতে S1 ৰ যেটো S1 ভেক্টৰ আৰু এইফালে যেটো বিদ্যুৎ ক্ষেত্ৰৰ ভেক্টৰ হিহঁতৰ মাজত এংগলটো 90 ডিগ্ৰী হৈ গ'ল 90 ডিগ্ৰী হলে কি হ'ব ফ্লাক্সৰ ভ্যালুটো কি হ'ব E ds cos 90 ডিগ্ৰী cos 90 ডিগ্ৰী 0 হয় কাৰণে ফ্লাক্সও 0 তাৰ মানে ফ্লাক্স একমাত্ৰ আহিব এই S পৃষ্ঠটোৰ কাৰণে যেটো মানে কাৰ্ভ সাৰফেস বা গোলকীয় পৃষ্ঠটোৰ কাৰণে পৃষ্ঠ S1 আৰু S2 ৰ মাজেৰে মুঠ ফ্লাক্সৰ মান 0 হ'ব কাৰণ S1 আৰু S2 ৰ দিশ বিদ্যুৎ ক্ষেত্ৰৰ লগত 90 ডিগ্ৰী পৃষ্ঠ S ৰ বাবে যেটো ঘূৰণীয়া পৃষ্ঠটো হেতুৰ বাবে phi e হ'ব e ds cos 0 ডিগ্ৰী কিয় 0 ডিগ্ৰী হৈছে কাৰণ এটা চাব পাৰো p বিন্দুটো য'ত আছে তাতে আমি এটা পৃষ্ঠ এটা ধৰি লৈছো এই পৃষ্ঠটো ধৰি লোৱা ds ভেক্টৰ আৰু এই তাৰডালৰ পৰা যিবোৰ সৰু সৰু আধান আছে তাৰ বাবে যেটো বিদ্যুৎ ক্ষেত্ৰ হ'ব এনে ধৰণে 90 ডিগ্ৰী ওলাই যাব তাৰ মানে এই e আৰু ds ৰ ইয়াতে আমি 0 ডিগ্ৰী পাই আছো কাৰণ এই দুটা সমান্তৰাল সেই বুলি ইহঁতৰ মাজত এংগলটো 0 ডিগ্ৰী so e ds cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী 1 হয় থাকি গল e ds বা e বাহিৰত ওলাই গল ds e বাহিৰলৈ কিয় ওলাই গল কিয়নো আমাৰ এটা ইয়াতে এটা সমতা এটা আছে সমতা তাৰ মানে এই তাৰডাল যেটো আছে তাৰডালৰ সকলো পৃষ্ঠৰ বিন্দু বিলাক সকলো ঠাইত দূৰত্ব একে r কে হ'ব একে দূৰত্ব আৰু একে পৰিমাণৰ তার হোৱাৰ কাৰণে একে আহিত আধানৰ যেটো মানে বিতৰণ একে হোৱাৰ কাৰণে ইয়াতে ইটো সকলো ঠাইতে সমান হ'ব যাৰ বাবে ইটো উলিয়াই দিব পৰা হৈছে ইন্টিগ্ৰেশন ds এতিয়া আমি এই পৃষ্ঠটোৰ মানটো কিমান পাম এটো আমি পাই যাম 2 পাই rl বা 2 পাই rh যেনেকৈ আমি কোৱা ইয়াতে 2 পাই rl হ'ব ইন্টিগ্ৰেশন ds সেইভাবে ফ্লাক্স হ'ব e into 2 পাই rl okay so a flux হ'ব e into 2 পাই rl এটা 1 নম্বৰ ইকুৱেচন ৰাখি দিলো গাউছৰ সূত্ৰ আমাৰ আছে phi equal to q by epsilon naught
কিউ হ'ব লেমডা এল কেনেকৈ এইটো হ'ব দৈৰ্ঘ্য আদান ঘনত্ব কিউ বাই এল যদি হয় তেতিয়াহ'লে ইয়াৰ পৰা কিউৰ মানটো হ'ব লেমডা ইনটু এল তো কিউৰ জেগাত লেমডা ইনটু এল ডিভাইড বাই এপচিলন নট এক নম্বৰ ইকুৱেশ্যনটোৱে ফাই ই উলিয়াইছে বেলেগ এটা চিষ্টেমেৰে ইকুৱেশ্যনটোত ফাই ইটো উলিয়াইছে গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি দুটা কিন্তু একেই ফ্লাক্স বুজাইছে সেই বুলি এক নম্বৰ আৰু দুই নম্বৰ সমীকৰণৰ আমি যদি সমান কৰিবলৈ যাওঁ তেতিয়া আমি পাম ই ইনটু 2 পাই আৰ এল ইকুৱেল টু লেমডা এল বাই এপচিলন নট আৰু এনেকৈ লিখিব পৰা যাব ই ইকুৱেল টু 1/2 পাই এপচিলন নট লেমডা বাই আৰ দুয়োফালৰ পৰা এল কটা গ'ল সো ইয়াতে আমি 1/4 পাই এপচিলন নট যদি কৰি দিও আমাৰ সুবিধাৰ বাবে ইয়াত এটা 2 এটা ইন্ট্ৰোডিউস কৰিব লাগিব তেতিয়া এটো ভেক্টৰ ওপৰত লিখিব পৰা যাব ই ভেক্টৰ ইকুৱেল টু 1/4 পাই এপচিলন নট 2 লেমডা বাই আৰ থাকিলে n ক্যাপ এটা ইয়াতে আমি ইন্ট্ৰোডিউস কৰিছো n ক্যাপটো কি হয় ইয়াতে যেহেতু পইণ্ট p আছে এইটো n ক্যাপ বুজাব n ক্যাপে আসলতে বিদ্যুৎ ক্ষেত্ৰৰ দিশটো বুজাব n ক্যাপ যদি আমি সংখ্যা দিব যাওঁ এটো হল এনেকুৱা একক ভেক্টৰ যিটো পৃষ্ঠটোৰ লম্ব দিশত আছে পৃষ্ঠটোৰ লম্ব দিশত পৃষ্ঠটোৰ লম্ব দিশত যেটো ভেক্টৰ থাকিব সেইটো দিশতে বিদ্যুৎ ক্ষেত্ৰটো থাকিব সেইটোৱে বুজাবৰ কাৰণে আমি n ক্যাপ দিছো আৰু ইয়াত ই ভেক্টৰ লগাব পাৰিছো n ক্যাপ এটা একক ভেক্টৰ যাৰ দিশ s পৃষ্ঠৰ লম্ব দিশত